ভৰা লুইতৰ বুকুত দুঃসাহসী অভিযান অসমীয়া যুৱকৰ প্লাষ্টিকৰ পেলনীয়া বটলৰ নাও সাজি ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰা অসমীয়া যুৱকৰ লুইতৰ বুকুত উজনিৰ পৰা এই যাত্ৰা অসমীয়া সফল ডেকাৰ আগত ৰাখিছে এক মহৎ উদ্দেশ্য পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি নিজ হাতেৰে নাও নিৰ্মাণ কৰি ধীৰাজ বিকাশ গগৈয়ে আৰম্ভ কৰিছে যাত্ৰা ভৰা লুইতৰ বুকুত ব্ৰহ্মপুত্ৰ যাতে যমুনাৰ দৰে আৱৰ্জনাৰে ভৰ্তি নহয় সেই উদ্দেশ্যেৰে জনসাধাৰণৰ সজাগ কৰাৰ বাবে এই অভিযান উদ্দেশ্য এটাই প্লাষ্টিক মুক্ত পৰিৱেশ সৃষ্টি কৰা আমি আমাৰ চাৰিওকাষে পেলোৱা প্লাষ্টিক সমূহ এটা সময়ত গৈ নৈ পনৈ সমূহত পৰে ফলত নদীখন প্ৰদূষিত হৈ পৰে এই নৈসমূহ প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্যে 13 দিনৰ এক দুঃসাহসী যাত্ৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ কৰিছে ধীৰাজ বিকাশ গগৈ লগত তিনিগৰাকী সতীৰ্থসহ ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি বৰ্তমান উপস্থিত হৈছেহি শিৱসাগৰ দিখৌমুখত বিভিন্নজনে আদৰণি জনোৱাৰ লগতে এই পদক্ষেপক শলাগ লৈছে সকলোৱে চৰাইৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট Assam Live 7